নমস্কাৰ, মই উত্তন ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য এটা নতুন অধ্যায়। সত্যত যিকণ সঁচা কওঁ। বৰ্তমান বহাগ বিহুৰ বতৰ, সকলো বিহুক লৈ ব্যস্ত আছে, কিন্তু তৎসত্ত্বেও ৰাজনীতিবিদসকল ব্যস্ত আছে ৰাজনীতিক লৈ। সেইদিনা নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল, ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈ গ'ল। 4 মে' তাৰিখে ফলাফল হ'ব। ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ সমীক্ষকসকলৰ মাজত অংক চলি আছে। ৰাজনীতি ভালপোৱা ব্যক্তিসকলে বিভিন্ন ধৰণৰ অংক কৰিছে, জানিব বিচাৰিছে ক'ত কি হ'ব। ইতিমধ্যে যিহেতু নিৰ্বাচনী আয়োগে এক্সিট পল প্ৰকাশ কৰাটো বন্ধ কৰি ৰাখিছে, 29 এপ্ৰিলতে আমি প্ৰকাশ কৰিব পাৰিম, গতিকে আমি এক্সিট পল প্ৰকাশ কৰাৰ পৰা বিৰত আছোঁ। কিন্তু আমি এটা বিশেষ সমষ্টিৰ ওপৰত আজি কথা পাতিব ওলাইছোঁ। সমষ্টিটোৰ নাম হৈছে যোৰহাট। যোৰহাটক এতিয়া সকলোৱে চকু দিছে। যোৰহাটক চকু দিয়াৰ মূল কাৰণটো হৈছে কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদপ্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ। এইবাৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে গৌৰৱে। প্ৰথমবাৰৰ বাবে বিধানসভাৰ নিৰ্বাচনত গৌৰৱে থিয় দিছে। গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিছে দীৰ্ঘদিন ধৰি যোৰহাট সমষ্টিৰ বিধায়ক হৈ থকা হিতেন্দ্ৰ নাথ গোস্বামী। এটা সময়ত তেওঁ অগপৰ বিধায়ক আছিল, পৰৱৰ্তী সময়ত তেওঁ বিজেপিত যোগদান কৰিছিল। প্ৰথমবাৰৰ বাবে হিতেন্দ্ৰ নাথ গোস্বামী আৰু গৌৰৱ গগৈৰ মাজত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা হ'ব। এতিয়া প্ৰশ্ন হৈছে, যোৰহাটবাসীয়ে গৌৰৱ গগৈক ভোট দিছে নে হিতেন্দ্ৰ নাথ গোস্বামীক দিছে? আমি যোৰহাটৰ বিভিন্ন উৎসৰ লগত যোগাযোগ কৰি গম পাইছিলোঁ যে যোৰহাটত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। হিতেন্দ্ৰ নাথ গোস্বামী আৰু গৌৰৱ গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। আজিৰ তাৰিখতো কোনেও একমুখে ক'ব পৰা অৱস্থাত নাই যে এই সমষ্টিটোৰ পৰা গৌৰৱ গগৈ জিকিছে বা এই সমষ্টিটোৰ পৰা হিতেন্দ্ৰ নাথ গোস্বামী জিকিছে। আমি সমষ্টিটোক পৰ্যালোচনা কৰি যিবোৰ তথ্য পাইছিলোঁ, সেইবোৰ তথ্য আপোনালোকক সদৰি কৰিব ওলাইছোঁ। প্ৰথম কথা হ'ল, যোৰহাটবাসী এইবাৰ গৌৰৱ গগৈক ভোট দিব কিয়? গৌৰৱ গগৈক ইয়াৰ পূৰ্বে যোৰহাট লোকসভাৰ ভোটাৰে ভোট দি সাংসদ হিচাপে নিৰ্বাচিত কৰিছিল। সকলোৱে বিচাৰিছিল বিজেপিৰ প্ৰাৰ্থী তপন গগৈতকৈ সৰব গৌৰৱ গগৈ যোৰহাটক প্ৰতিনিধিত্ব কৰক, সংসদৰ মজিয়াত বিভিন্ন বিষয় উপস্থাপন কৰক। সংসদৰ মজিয়াত গৌৰৱ গগৈ যথেষ্ট সবল হৈছিল। কিন্তু গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া এটা এণ্টি ইনকামবিজি, অৰ্থাৎ এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে। ইয়াৰ মূল কাৰণটো হ'ল গৌৰৱ গগৈৰ জনসম্পৰ্ক। সাংসদ হোৱাৰ পূৰ্বে যোৰহাটবাসীয়ে ভাবিছিল যে গৌৰৱ গগৈক যেতিয়াই বিচাৰোঁ আমি তেতিয়াই পাম। কিন্তু সাংসদ হোৱাৰ পিছত দেখা গ'ল যে গৌৰৱ গগৈক অতি সহজে পোৱাটো সহজ কথা নহয়। গৌৰৱ গগৈ খুব কম সময়ৰ বাবে সমষ্টিলৈ আহে। গতিকে এইবোৰ কাৰণত সমষ্টিবাসীৰ গৌৰৱ গগৈৰ প্ৰতি এটা কিছু ক্ষোভ আছে। কিন্তু গৌৰৱ গগৈৰ বিৰুদ্ধে যিগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে হিতেন্দ্ৰ নাথ গোস্বামী, তেওঁৰ বিৰুদ্ধেও অনুৰূপ প্ৰতিষ্ঠান বিৰোধী ঢৌ। দীৰ্ঘ সময় ধৰি হিতেন্দ্ৰ নাথ গোস্বামী সমষ্টিটোৰ বিধায়ক হৈ আহিছে। সমষ্টিটোৰ জনতাৰ সৈতে হিতেন্দ্ৰ নাথ গোস্বামীৰ খুব ভাল সম্পৰ্ক নাই বুলি বহুতে ক'ব বিচাৰে। যি ধৰণৰ গৌৰৱ গগৈৰ বিৰুদ্ধে অভিযোগ আছে, একেধৰণৰ অভিযোগ হিতেন্দ্ৰ নাথ গোস্বামীৰ বিৰুদ্ধেও আছে। কিন্তু হিতেন্দ্ৰ নাথ গোস্বামী সৎ ব্যক্তি, একেদৰে গৌৰৱ গগৈ এজন সৎ ব্যক্তি বুলি পৰিচিত। কিন্তু নিৰ্বাচনী যুদ্ধত বিজয়ী হ'বলৈ কেৱল সততা হ'লেই নহ'ব। বিগত লোকসভা নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈ যোৰহাট বিধানসভা সমষ্টিৰ ব্যৱসায়িক মহলে পূৰ্ণদমে সহায় কৰিছিল। কিয়নো যোৰহাট চহৰৰ মাজমজিয়াত এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰা হৈছিল, যিখন ফ্লাইঅভাৰৰ ফলত অঞ্চলটোৰ ব্যৱসায়ীসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল। গৌৰৱে ইয়াক ইছ্যু হিচাপে লৈছিল। গতিকে যোৰহাটৰ ব্যৱসায়িক মহলে গৌৰৱ গগৈৰ সপক্ষে ভোটদান কৰিছিল। কিন্তু এতিয়া পৰিৱেশ পৰিস্থিতি সলনি হ'ল। এতিয়া সেই ফ্লাইঅভাৰখন সম্পূৰ্ণৰূপে নিৰ্মাণ হ'ল। ফ্লাইঅভাৰখনৰ ফলত কাষৰ প্ৰতিষ্ঠানবিলাক ক্ষতিগ্ৰস্ত হোৱা নাই, বৰঞ্চ পাৰ্কিঙৰ বাবে তেওঁলোকে সুবিধা পাইছে, তেওঁলোক লাভান্বিত হৈছে। গতিকে এইবাৰ এই ব্যৱসায়ীসকলে গৌৰৱ গগৈক ভোট দিবনে নাই সেয়া প্ৰশ্নৰ বিষয়। দ্বিতীয়তে, গৌৰৱ গগৈ যোৱাবাৰ লোকসভাৰ সাংসদ হোৱাৰ সময়ত যোৰহাটত যিমান হিতাধিকাৰ আছিল, এতিয়া তাতকৈ হিতাধিকাৰৰ সংখ্যা বহুগুণে বৃদ্ধি পাইছে। পঞ্চায়ত নিৰ্বাচনৰ সময়ত যিমান হিতাধিকাৰ আছিল তাতকৈ এতিয়া হিতাধিকাৰৰ সংখ্যা বৃদ্ধি পাইছে। যোৰহাট এনে এটা সমষ্টি যে কাষৰীয়া আন আন সমষ্টিতকৈ ইয়াত অৰুণোদয়ৰ পৰা আৰম্ভ কৰি উদ্যমিতা আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা অধিক বেছি। শুনি আচৰিত হ'ব, কেৱল যোৰহাট বিধানসভা সমষ্টিৰ হিতাধিকাৰীৰ সংখ্যা 27,000। 27,000 কম নহয়। 27,000 মহিলাই হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন আঁচনি সোৱাদ লাভ কৰি আহিছে। গতিকে যদিহে 27,000 মহিলাৰ 25,000 মহিলায়ো তেওঁলোকৰ পৰিয়ালে হিতেন্দ্ৰ নাথ গোস্বামীক ভোট দিয়া হিমন্ত বিশ্ব শৰ্মাৰ মুখলৈ চায়, তেনেহ'লে গৌৰৱ গগৈ বিপদত পৰাৰ সম্ভাৱনা আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত এই সমষ্টিটো সলনি হৈছে। আমি জানো যে এই সমষ্টিটোৰ পূৰ্বে উচ্চ বৰ্ণই গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছিল আৰু আহোমসকলৰো গুৰুত্বপূৰ্ণ ভূমিকা আছিল। কেতিয়াবা ৰাণা গোস্বামী, কেতিয়াবা হিতেন্দ্ৰ নাথ গোস্বামী তেওঁলোকে এই সমষ্টিটোৰ পৰা বিজয়ী হৈ আহিছিল। কিন্তু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যোৰহাটত
প্ৰায় 18,000 চাহ বাগিচাৰ ভোট অন্তৰ্ভুক্ত হৈছে। মৰিয়নি অঞ্চলৰ বাগিচা ইয়াত সোমাই পৰিছে। একেদৰে আহোম ভোটাৰৰ সংখ্যাও প্ৰায় 10ৰ পৰা 11,000। ইয়াৰ বিপৰীতে মুছলমান ভোটাৰৰ সংখ্যা 4,000 পৰা 5,000ৰ মাজত আছে। খবৰ অনুসৰি বাগিচাৰ ভোটাৰে এইবাৰ নিৰ্ণায়ক ভূমিকা পালন কৰিব। এতিয়াও স্পষ্ট হোৱা নাই যে যোৰহাটৰ বাগিচাৰ ভোটাৰে গৌৰৱ গগৈৰ সপক্ষে ভোটদান কৰিছে নে হিতেন্দ্ৰ নাথ গোস্বামীৰ সপক্ষে ভোটদান কৰিছে। কিন্তু বিশেষকৈ হুৰুঙাপাৰ মৌজা, য'ত যথেষ্ট আহোম ভোটাৰ আছে, তাত একপক্ষীয়ভাৱে গৌৰৱ গগৈ যথেষ্ট ভোট লাভ কৰিছে। আমি সমগ্ৰ সমষ্টিটোত সমীক্ষা চলাইছিলোঁ। হিতেন্দ্ৰ নাথ গোস্বামীৰ সমৰ্থকসকলে দাবী কৰে যে 6ৰ পৰা 12,000 ভোটৰ ব্যৱধানত এই সমষ্টিটোৰ পৰা হিতেন্দ্ৰ নাথ গোস্বামী জিকি যাব, গৌৰৱ গগৈ পৰাস্ত হ'ব। ইয়াৰ বিপৰীতে গৌৰৱ গগৈৰ সমৰ্থকসকলে কয় সকলো শ্ৰেণীৰ ভোটাৰে তেওঁলোকে সমৰ্থন পাইছে, গতিকে গৌৰৱ গগৈ এই সমষ্টিৰ পৰা জিকিব। আমি সমগ্ৰ সমষ্টিটো পৰ্যালোচনা কৰি দেখা পাইছিলোঁ যে কেইবাটাও পঞ্চায়তত হিতেন্দ্ৰ নাথ গোস্বামীৰ স্থিতি মজবুত। ইয়াৰ বিপৰীতে আন কেইটাবোৰ পঞ্চায়তত গৌৰৱ গগৈৰ স্থিতি মজবুত। উদাহৰণস্বৰূপে 34 নম্বৰ পঞ্চায়ত, যাক দক্ষিণ পশ্চিম চাৰিগাঁও বুলি কোৱা হয়। দক্ষিণ পশ্চিম চাৰিগাঁও অঞ্চলত বিজেপিৰ যথেষ্ট শক্তিশালী স্থিতিত আছে, এসময়ত অগপ শক্তিশালী স্থিতিত আছিল। 36 নম্বৰ পঞ্চায়ত নাওবৈচাতো হিতেন্দ্ৰ নাথ গোস্বামীৰ স্থিতি মজবুত। হিতেন্দ্ৰ নাথ গোস্বামী নিজৰ বাসগৃহ থকা পঞ্চায়তটো হৈছে 48 নম্বৰ। তাক কোৱা হয় উত্তৰ নামনি চৰাইবাহী। এই সমষ্টিটো, এই অঞ্চলটোতো গৌৰৱ গগৈতকৈ হিতেন্দ্ৰ নাথ গোস্বামী আগবাঢ়ি থকাৰ সম্ভাৱনা আছে। JEC অৰ্থাৎ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ আশে পাশে থকা গড়মূৰ পঞ্চায়তটো, যাক 83 বুলি কোৱা হয়, এই সমষ্টিটো হিতেন্দ্ৰ নাথ গোস্বামীৰ স্থিতি মজবুত। কৃষি বিশ্ববিদ্যালয়ৰ আশে পাশে থকা 49 নামৰ সমষ্টিটোত হিতেন্দ্ৰ নাথ গোস্বামীৰ পঞ্চায়তৰ ভাল অৱস্থা। ঠিক তেনেকৈ 51 পঞ্চায়ত, যিটো যোৰহাটৰ ক্লাব ৰোড অঞ্চলৰ হয়, য'ত সভ্ৰান্ত মানুহৰ যথেষ্ট বাসগৃহ আছে, সেই স্থানতো হিতেন্দ্ৰ নাথ গোস্বামী আগুৱাই আছে বুলি আমি বিভিন্ন উৎসৰ পৰা পাইছোঁ। কিন্তু আমাৰ খবৰ অনুসৰি লাচিত মৈদান আৰু ছায়েন্স কলেজৰ আশে পাশে থকা হুৰুঙাপৰা মৌজাত গৌৰৱ গগৈ যথেষ্ট আগবাঢ়িছে। 20 নম্বৰ, 21 নম্বৰ, 22 নম্বৰ, 23 নম্বৰ, 25 নম্বৰ আৰু 29 নম্বৰ পঞ্চায়তত গৌৰৱ গগৈ হিতেন্দ্ৰ নাথ গোস্বামীতকৈ আগবাঢ়ি আছে। গতিকে দুই পঞ্চায়তৰ ফালৰ পৰা চাবলৈ গ'লে দুইজন নেতাৰ মাজত প্ৰতিযোগিতা চলিছে। টাউন অঞ্চলতো দুয়োৰে ভোট ভাগ বতৰুৱা হোৱাৰ সম্ভাৱনা আছে। এতিয়া গৌৰৱ গগৈ জিকে নে হিতেন গোস্বামী জিকে, সেই কথা এতিয়াও স্পষ্ট হোৱা নাই। এতিয়া প্ৰশ্ন হৈছে গৌৰৱ গগৈক জিকিলে কি হ'ব? যোৰহাটৰ একাংশই ভাবে যে গৌৰৱ গগৈ যদি বিধায়ক হয় তেনেহ'লে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব আৰু মুখ্যমন্ত্ৰীজন যোৰহাটৰ হ'ব। গতিকে সকলোৱে গৌৰৱৰ সপক্ষে ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে। আন একাংশই ভাবে যে নহয়, এইবাৰ বিজেপিৰ চৰকাৰ হ'ব। গতিকে বিজেপিৰ চৰকাৰ হোৱা অৱস্থাত গৌৰৱ গগৈক যদি আমি বিজয়ী কৰোঁ, তেওঁ হয়তো বিধানসভা এৰি লোকসভালৈ যাব, আকৌ বাই ইলেকশ্যন অনুষ্ঠিত হ'ব। সমষ্টিটোৰ উন্নয়নৰ স্বাৰ্থত একাংশই অনিচ্ছা সত্ত্বেও হিতেন্দ্ৰ নাথ গোস্বামীক ভোট দিছে নেকি, এইবোৰ প্ৰশ্ন আহিছে। বাস্তৱ সত্যটো হ'ল এই সমষ্টিটোৰ দুয়োজনৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। আজিৰ তাৰিখত কোন জিকিব কোন হাৰিব সেই কথাটো হোৱাটো সম্ভৱপৰ নহয়। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।